জাগিছে 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 আজি মরিয়া জাগিছে 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 দেখি আজি জাগিছে 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 হয় নিশ্চিতভাৱে আজি আমি সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ পৰা প্ৰতিবাদ কৰিছোঁ আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ উদ্দেশ্য আমাৰ এটাই যে অসমত আমি দেখিছোঁ যে বিভিন্ন সময়ত অসমৰ চাৰিওপিনে উচ্ছেদ চলি আছে সমান্তৰালকৈ বঙাইগাঁও জিলাতো কিন্তু উচ্ছেদ চলি আছে আমাৰ এটা স্পষ্ট দাবী চৰকাৰখনলৈ যেহেতু মুখ্যমন্ত্ৰী মহোদয় নিজে কয় যে খিলঞ্জীয়াৰ উচ্ছেদ কৰা নহ'ব তাৰ পিছতো যেতিয়া উচ্ছেদ হয় মুখ্যমন্ত্ৰী মহোদয়ে কেৱল মিয়াৰ নাম কয় উচ্ছেদ কেৱল মিয়াৰেই হ'ব বোলে কিন্তু দেখা পাইছোঁ যে উজনি অসমৰ পৰা নামনি অসমলৈ উচ্ছেদ যেতিয়া হয় গৰীয়া মানুহৰ উচ্ছেদ হয় গতিকে খিলঞ্জীয়াৰ ক্ষেত্ৰত উচ্ছেদ নহ'ব কাৰণ এইখন খিলঞ্জীয়াৰ চৰকাৰ আমি ভোট দিছিলোঁ এইখন চৰকাৰক কাৰণ আমি খিলঞ্জীয়া সুৰক্ষিত থাকিব লাগিব এইখন অসমত খিলঞ্জীয়া য'তে ত'তে থাকিব সেইবুলি খিলঞ্জীয়াক যধে মধে কিন্তু উচ্ছেদ কৰিব নোৱাৰে এই কথা কিন্তু আমাৰ আজি এই প্ৰতিবাদৰ যোগেদি চৰকাৰখনক আমি উনুকাই দিব খুজিছোঁ যে চৰাই এটা বাঁহ এটা যেতিয়া ভাঙে আমাৰ তেতিয়া ইমান দুখ লাগে প্ৰতিজন মানুহৰ আমাৰ বেয়া লাগে যে বাঁহটো ভাঙি দিয়া হৈছে যেতিয়া আমাৰ এই খিলঞ্জীয়া লোকসকলক ইয়াতে ভূমিপুত্ৰ গৰিয়ামৰীয়া দেখি লোকসকলৰ ঘৰ এখন ভাঙি দিয়া হয় ল'ৰা ছোৱালী ৰাস্তাত আহে ইয়াতকৈ কিন্তু দুৰ্দশা আমি কিন্তু দেখা নাই আপোনালোকে জানে যে গৰিয়ামৰীয়া দেখি অকল একে ঠাইতে শ বছৰ ধৰি বাস কৰি আছে কিন্তু সেই লোকসকলক এতিয়ালৈকে ভূমিপুত্ৰ কিয় প্ৰদান কৰা হোৱা নাই বসুন্ধৰাত কিয় গৰিয়ামৰীয়া দেখি অন্তৰ্ভুক্ত কৰা নহ'ল ডিভোটাৰো নটিচ এতিয়ালৈকে আহি আছে শেহতীয়াভাৱে এছআৰৰ জৰিয়তে উজনিৰ পৰা নামনিলৈকে বঙাইগাঁৱতো গৰিয়া লোকসকলক কিয় এছআৰৰ জৰিয়তে হাৰাশাস্তি কৰা হ'ল গতিকে চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে গৰিয়ামৰীয়া দেখি ওপৰত এই হাৰাশাস্তি বন্ধ হ'ব লাগে এই হাৰাশাস্তি বন্ধ হ'বই লাগিব কাৰণ ইয়াতে অসমৰ প্ৰতিটো আন্দোলন কোনটো আন্দোলনত গৰিয়ামৰীয়া দেখি সক্ৰিয় অংশগ্ৰহণ নাছিলে গৰিয়ামৰীয়া দেখি লোকসকলে এইখন অসমৰ ভূমিপুত্ৰ কিন্তু ভূমিপুত্ৰ হোৱাৰ পিছতো যিটো নিৰ্যাতন যিটো হাৰাশাস্তি একমাত্ৰ নামৰ পিছফালে আলি ইছলাম ৰখাৰ কাৰণে গতিকে আমি চৰকাৰক কৈছিলোঁ যে আপোনালোকে জৰীপ কৰক আমাৰ আইডেণ্টিটি কৰক কিন্তু চৰকাৰে ঘোষণা কৰাৰ পিছতো কিন্তু সেই কামটো নকৰিলে এতিয়া বিভিন্ন হাৰাশাস্তিৰ আমি সন্মুখীন হৈছোঁ শেহতীয়াভাৱে আমি বঙাইগাঁৱত জানো বিভিন্ন অঞ্চলত উচ্ছেদ হ'ব আৰু এই অঞ্চলত গৰিয়ামৰীয়া দেখি থকা লোকসকলৰ এৰিয়াটো তেওঁলোকক আৰু সন্নিৱিষ্ট কৰাৰ এটা যজা চলি আছে কিন্তু এই কথাটো কৈছোঁ যে গৰিয়ামৰীয়া দেখি লোকসকলক যদি বঙাইগাঁও জিলাত ক'ৰবাত উচ্ছেদৰ যজা কৰে আমি বঙাইগাঁও জিলাত গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদ এটা ভোটো বিজেপিক নিদিম এই কথা কিন্তু স্পষ্ট গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদ জিন্দাবাদ এছআৰত যদি গৰিয়ামৰীয়া দেখি লোক এটাও বাদ পৰে আমি কিন্তু এই কথা কৈছোঁ যে গৰিয়ামৰীয়া দেখি লোকসকল এটাও ভোট বিজেপিক নিদিব এই কথা কিন্তু স্পষ্ট গতিকে আমি চৰকাৰৰ মুখৰ পৰা শুনিব খুজিছোঁ কাৰণ তেওঁ নিজে কৈছে যে কোনো খিলঞ্জীয়া মুছলমানক তেওঁলোকে এছআৰত নটিচ দিয়া নাই গতিকে উচ্ছেদতে কেইদিনমান আগতে কৈছে যে উচ্ছেদ মিয়া অঞ্চলত ক'ৰবাত চলিব কিন্তু বাৰে বাৰে মিয়াৰ কথা কৈ পেলাই গৰিয়াসকলক উচ্ছেদ কৰা হয় কিন্তু এই কাৰুকাৰ্য নচলিব এই নিৰ্বাচনৰ আগতে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আমি ঘোষণা শুনিব খুজিছোঁ এই বিষয়ত ধন্যবাদ জয় আমার দাবি ন্যায্য দাবি আমার দাবি ন্যায্য দাবি আমার দাবি ন্যায্য দাবি